অসমৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়া, আপোনাক খুব বিনম্ৰভাৱে দুটামান কথা সুধিব খুজিছোঁ আৰু এই কথাখিনি আমাৰ সাধাৰণ জনতাৰ কথা, সাধাৰণ জনতাই জানিব খোজা কিছু কথা। আপোনাৰ প্ৰতি আমাৰ বিশ্বাস আছে, আস্থা আছে আৰু সেইবাবেই এই কথাবোৰ মুকলিকৈ সুধিছোঁ। আৰক্ষীয়ে কেতিয়াও ডাঙৰ মানুহক, প্ৰভাৱশালী মানুহক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। সাধাৰণ জনতাৰ ওপৰত যিদৰে জঁপিয়াই পৰে, এক ধৰণৰ জঁপিয়াই পৰা বুলি ক'ব লাগিব, কাৰণ সাধাৰণ জনতাক আৰক্ষীয়ে কেনেধৰণৰ ৰুক্ষ ৰুঢ় ব্যৱহাৰ কৰে আমি দেখিছোঁ। মানে এজন আছামী, সাধাৰণ আছামীকো টানি ধৰি চচৰাই লঠিয়াই গুৰিয়াই জীপত উঠোৱাও আমি দেখিছোঁ। সেইকাৰণে সুধিছোঁ, ডাঙৰৰ ক্ষেত্ৰত মানে প্ৰভাৱশালী লোকৰ ক্ষেত্ৰত আপোনালোকৰ এই বৈষম্যতা কিয়? আইন সকলোৰে বাবে সমান নহয় নেকি? আজি চাওক, চুমি বৰাক ধৰিব পৰা নাই। এগৰাকী নৰ্তকী, নাচ গান কৰা ছোৱালী আছিল, যিগৰাকী ছোৱালীয়ে পলোৱাৰ আগদিনাখন দিক্ষুৰ ঘৰলৈ গৈছিল, আমাৰ অসমৰ গায়ক, তেওঁ নিজেই কৈছে। তাৰপিছত তেওঁক নোপোৱা হ'ল মানে নায়েই। আজি 7-8 দিন 9 দিন নায়েই, তাৰমানে কোনো মুহূৰ্তই বিচাৰি উলিয়াব পৰা নাই। তাৰ্কিক বৰাৰো পৰা নাই, চুমি বৰাৰো পৰা নাই। আনহাতে কেইদিনমান পূৰ্বে যে দীপাংকৰ বৰ্মন 2000 নে 7000 কোটি টকাৰ কেলেংকাৰী, তেওঁকো ধৰিব পৰা নাই। এই যে ধৰিব নোৱাৰে, কাৰণ কি? আমি বেছি দূৰলৈ নাযাওঁ, 2 বছৰৰ মানৰ কথা আপোনাক ক'ব খুজিছোঁ। মনত আছে নহয়, এই যে মৃদুপৱন নেওগ নামৰ প্ৰবঞ্চকজন, তেওঁকো ধৰিব নোৱাৰিলে। 10 মাহ তেওঁ লুকাই থাকিল, জামিনত অহাৰ পিছতহে ধৰিলে। আনহাতে মনোজ হাজৰিকা, উজনি অসমৰ অৰুণাচলী সুৰাৰ কেলেংকাৰী মাফিয়া বুলি চিহ্নিত হোৱা ভাৰতীয় জনতা পাৰ্টীৰ মনোজ হাজৰিকা, তেওঁকতো ধৰিব পৰা নাছিল। সুনীল গগৈ, এই যে ঠিকাদাৰজন, নায়েই তেওঁ। আজি ইমান দিন তেওঁক উলিয়াবই পৰা নাই, একো সূত্ৰই উলিয়াব নোৱাৰিলে। কিয় নোৱাৰিলে? নোৱাৰাৰ কাৰণ কি? ৰাজনৈতিক হস্তক্ষেপ নে আৰক্ষী ইয়াত সহযোগিতা আগবঢ়ায়? আৰু এটা কথা মনত কৰি দিওঁ, ইয়াৰ পূৰ্বে যে মিলন বুঢ়াগোহাঁই নামৰ আটাচোৰ নেতাজন, ভৱেশ কলিতা সম্পৰ্কীয় এটা চিণ্ডিকেট কেছত টেলিফোন ভাইৰেল হৈছিল। টেলিফোন কল ভাইৰেল হোৱাৰ পিছত তেওঁক যে বিচাৰিয়ে পোৱা নাছিল, পোৱা নাই মানে নাপালেই আৰক্ষী বিচাৰি। গতিকে এই যে আৰক্ষীয়ে বিচাৰি নাপায়, কিয় নাপায়? ৰাজনৈতিক হাতোৰাৰ পৰা যেতিয়ালৈকে আৰক্ষী মুক্ত হ'ব নোৱাৰিব, তেতিয়ালৈকে আৰক্ষীক মানে সন্মানৰ সম্ভ্ৰমৰ চকুৰে নাচায়, আৰক্ষীক বিশ্বাস নকৰে। এই কথাখিনি মাননীয় জি.পি. সিং ডাঙৰীয়া, আপোনাক এইকাৰণে ক'বলৈ সাহস কৰিছোঁ, কাৰণ আপুনি অন্ততঃ আৰক্ষীক এটা গতি দিব খুজিছিল, আৰক্ষীৰ ভাৱমূৰ্তিটো নিকা কৰিব খুজিছিল। সাধাৰণ জনতাৰ প্ৰতি আৰক্ষীৰ যি মনোভাৱ, সেইখিনি দূৰ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। কিন্তু এতিয়া কি হ'ল? এতিয়া আপোনালোকে নিজেই চিন্তা কৰক, এই ডাঙৰ ডাঙৰ মানুহবিলাকক ধৰিব নোৱাৰাৰ কাৰণ কি? চুমি বৰা, সাধাৰণ নাচ গান কৰা ছোৱালীজনী ধৰিব পৰা নাই। ইমান 1000 কোটি টকা কেলেংকাৰী কৰিলে, প্ৰবঞ্চনা কৰিলে, আৰু সেই কেলেংকাৰীত কোন কোন জড়িত আছিল তেওঁলোককো পোহৰলৈ আনক, সাধাৰণ ৰাইজক দেখুৱাই দিয়ক কোনে, কাৰণ তেওঁলোকৰ বেছিভাগেই কলা টকাহে তাত ইনভেষ্ট কৰিছিল। কোনেও বগা ধন ইমান টকা ইনভেষ্ট কৰিব নোৱাৰে। বৰ্তমান চৰকাৰৰ সময়ত নীতিগতভাৱে সততত থাকি দৰমহাৰ টকাৰে কোনেও কতো ইমান টকা বিনিয়োগ কৰিব নোৱাৰে। গতিকে বিনিয়োগ কৰা মানুহবিলাক নিশ্চয় 2 নম্বৰী। সেই 2 নম্বৰী মানুহবিলাকৰ ৰূপ কেনেকুৱা, তেওঁলোকে কৰে কি, তেওঁলোকৰ আৰু কি কি আছে, এই কথাবোৰ জানিবলৈ মন যায়। গতিকে আৰক্ষীয়ে যদি এই কথাবোৰ পোহৰলৈ নানে, আমি কাৰ পৰা বিচাৰিম কওক? আজি প্ৰত্যেকে অভিযোগ কৰিছে যে আৰক্ষীয়ে তেওঁলোকক পলুৱাই পঠায়। আৰক্ষীৰ সহযোগ অবিহনে এনেকৈ ইমান দিন পলাই থকাটো অসম্ভৱ। আৰু আৰক্ষীয়ে ডাঙৰ মানুহৰ নিৰ্দেশ মতে চলে। এই কেইদিনমানৰ আগতে জিতু গোস্বামীয়ে ক'লে নহয়, এজন সাধাৰণ বিধায়ক, বিজেপিৰ বিধায়ক, এনেকৈ ক'লে যে তেওঁৰ কথামতে আৰক্ষীয়ে উঠা বহা কৰে, তেওঁৰ কথামতে আৰক্ষীয়ে চলে। মানে আৰক্ষীৰ এই যিটো কাম কাজ, আৰক্ষীৰ প্ৰতি মানুহৰ যি ভাৱমূৰ্তি, আৰক্ষীৰ যিটো স্থিতি, আৰক্ষী যি ধৰণে কাম কাজ কৰি আছে, ইয়াৰ পৰা মুক্ত কৰক। কাৰণ অসমৰ সাধাৰণ জনতাই আৰক্ষীক এতিয়া লাহে লাহে বিশ্বাসত ল'বলৈ আৰম্ভ কৰিছিল, মুখ্যমন্ত্ৰীৰ কথাৰ পৰা, আপোনালোকৰ কথাৰ পৰা। আৰু এতিয়া এইবোৰ ঘটি থাকিলে কেনেকৈ বিশ্বাস কৰিব? সাধাৰণ জনতাৰ ওপৰত যি ধৰণে নিৰ্মম আচৰণ কৰে, সাধাৰণ জনতাক যি নিৰ্মম ব্যৱহাৰ কৰে, সাধাৰণ মানে দেখাই চেখাই যদি অলপমান বেয়া হয়, সি যদি থানাত যায়, তাক কোনোদিন তুমি বুলি নামাতে, অপৰাধীৰ দৰে জ্ঞান কৰে। আমি নিজে ভুক্তভোগী। কোনোবাই যদি কিবা অভিযোগো দাখিল কৰিব যায়, আৰু অভিযোগ দাখিল কৰিব যোৱাজন যদি দেখিবলৈ ভাল নহয়, কিবা সাধাৰণভাৱে থাকে, তেওঁকেই ধমকি যে যেন তেওঁহে অপৰাধ কৰিছে, কিবা এনেকুৱা কাৰবাৰ ঘটি আছে বৰ্তমান অসমৰ থানাসমূহত। মই এটা শেহতীয়া উদাহৰণ দিওঁ। দিছপুৰ থানাত এজাহাৰ লিখিবলৈ কাগজ এখন দিব নোৱাৰিলে। কেইদিনমান পূৰ্বে আমি দিছপুৰ থানাত গৈছিলোঁ, এটা মৃতদেহৰ কিবা এটা বিশেষ পষ্টমৰ্টেমৰ কিবা ৰিপৰ্টৰ কাৰণে। হঠাৎ গ'লোঁ, কাগজ নাই, কাগজ এখন বিচাৰিলোঁ। কোনেও এখন কাগজ দিব নোৱাৰিলে য'ত মই এজাহাৰ এখন লিখিব পাৰোঁ। গতিকে আৰক্ষীৰ এই ভূমিকা সন্দেহত আছে, সন্দেহত থাকিব। আৰক্ষী যেনেকৈ প্ৰহৰী, সাধাৰণ জনতাৰ প্ৰহৰী, ৰক্ষক,
সত্যক ৰক্ষা কৰা, সত্যৰ লগত থিয় হৈ থকা আৰক্ষীৰ এই ভূমিকা সঁচাকৈয়ে আজিৰ সময়ত খুব লাজ লগা হৈছে। সেয়ে আমি ডিজিপি মহোদয় আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, অন্ততঃ আইন যে সকলৰ কাৰণে সমান আৰক্ষীয়ে প্ৰমাণ কৰক। আইনে যে কোনো ডাঙৰ সৰু বাছ বিচাৰ নকৰে সেইটো প্ৰমাণ কৰক। আৰক্ষীহে পাৰিব, বাকী কোনেও নোৱাৰে। গতিকে আৰক্ষীৰ চাৰ্জশ্বিট ভাল হ'লে, আৰক্ষীৰ অনুসন্ধান ভাল হ'লে, তদন্ত ভাল হ'লে, আৰক্ষীৰ বিচাৰ প্ৰক্ৰিয়াটো ভাল হ'লেহে মানে আদালতত ন্যায় প্ৰতিষ্ঠা হ'ব, দোষীয়ে শাস্তি পাব। আৰু মহোদয়, এই প্ৰশ্ন হ'ল অসমৰ লাখ লাখ সাধাৰণ জনতাৰ, এই প্ৰশ্ন লাখ লাখ ভুক্তভোগীৰ, এই প্ৰশ্ন লাখ লাখ দুৰ্ভগীয়া লোকৰ। কাৰণ আৰক্ষীৰ ওচৰলৈ গৈ বহুত মানুহে বহু সময়ত যি ধৰণে লাঞ্ছনা বঞ্চনা গঞ্জনাৰ সন্মুখীন হয়, তাৰ বিপৰীতে একাংশ ধনী শ্ৰেণী, টকা পইচা থকা লোক, প্ৰভাৱশালী লোক, ৰাজনৈতিকভাৱে সংযুক্ত লোক বা বিভিন্ন ধৰণৰ লোক এই ধৰণে হাৰি যায়। তেওঁলোকক ধৰিবই নোৱাৰে, মাহৰ পিছত মাহ তেওঁলোকে লুকাই পলাই থাকে, তেওঁলোকক হাইকোৰ্টত জামিনৰ সুযোগ দিয়া হয়, তেওঁলোকক আৰক্ষীয়ে সহায় কৰে। যদি অপৰাধীকে আৰক্ষীয়ে সহায় কৰে, প্ৰবঞ্চককে যদি মানে আৰক্ষীয়ে সহায় কৰে, সাধাৰণ মানুহে কি ভাবিব? আৰু এই কথাবোৰ স্পষ্ট কৰিবৰ বাবেহে আমি আপোনাক মুকলিকৈ এই কথাবোৰ সুধিলোঁ। আশা কৰোঁ আপুনি এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি সাধাৰণ জনতাক আশ্বস্ত কৰিব। ধন্যবাদ।